हेलो गाइस की खबर आशा करो সকলো ভালে আছে रणता वीडियो সকলোকে स्वागतम। हाय गाइस, आप लोग कैसे हैं? आशा करते हैं सब कोई ठीक ही होंगे और मेरे चैनल में यूट्यूब चैनल में सबको स्वागतम। और आज मैं बनाइছোঁ माছৰ চৰচৰি সৰিয়হ দি। বলকচোন কেনেকৈ বনালোঁ আৰু তাত কি কি ইউজ কৰিলোঁ সকলোবোৰ মই দেখাই দি আছোঁ। বলক চান্দা মাছ কেইবিধ ধুনীয়া কৰি মই ধুই ল'লোঁ। ধুই কৰি এপিনে বিলাহী দুটা কাটিছোঁ আৰু কেইটামান আদা নহৰু সৰু সৰু পিঁয়াজ দুটা কাটিছোঁ আৰু ধনিয়া পাত আৰু ঘৰৰে শুকাই থোৱা শুকান জলকীয়া। এই গোটেইখিনি মই বস্তু কাটি লৈ এতিয়া মিক্সিত পিচি ল'ম। আৰু বলক মিক্সিত মই আৰু কি কি মছলাখিনিত আৰু মই কি কি দিম সকলোখিনি দেখাই আছোঁ। এয়া হৈ গ'ল বিলাহী অলপমান দিছোঁ, তাৰ পৰাই কেইটামান পিঁয়াজ আৰু আদা নহৰু অকণমান দি দিছোঁ আৰু 1 চামুচ মাত্ৰ জিৰা আৰু গোলমৰিচ দিছোঁ কেইটামান আৰু 3 চামুচ দিছোঁ মই সৰিয়হ, কিয় মই সৰিয়হৰে ফ্ৰাইকৈ বনামতো সেইকাৰণে অলপ সৰিয়হ মই বেছিকৈ দিছোঁ। আৰু এইকেইটা হ'ল জলকীয়া। তো মই তাত এতিয়া অলপমান পানী দি ধুনীয়াকৈ মই এইখিনি পিচি ল'ম, এটা পেষ্ট বনাই ল'ম। আৰু এই মোৰ পেষ্ট ৰেডি, দেখিছেনে কিমান ধুনীয়াকৈ মিহি হৈ গ'ল মছলাখিনি। এতিয়া মই সেই মাছখিনিত অলপমান নিমখ আৰু অলপমান হালধি দি ধুনীয়া কৰি এইখিনি মই এতিয়া সানি ল'ম। আৰু সঁচাকৈ চান্দা মাছ বহুত দিগদাৰ হয় নাই বাৰু কওকচোন, ইমান ফুটে। আৰু এখন টাৱা বহাই লৈছোঁ, তাত মই ৰিফাইন অইল দি দিছোঁ। এতিয়া মই এইখিনি অইল দি ধুনীয়াকৈ অকণ সময় মই এইখিনি গৰম কৰিবলৈ দিছোঁ। তাৰপিছত চাওকচোন বা কি ফুটিছে দেখিছেনে, দিয়াৰ লগে লগে ইমান তেল ছিটিকিছে। তাৰপিছতে মই উপায় নাপাই ঢাকিব লগা হৈ গ'লগৈ জানে। আৰু কওকচোন বাৰু কোনে কোনে বনাই ভাল পায় বা ভাল নাপায় চান্দা মাছটো বনাই? বহুত ভয় লাগে মোৰতো কিন্তু দেই। তো আপোনালোকক কেনেকুৱা লাগে কি লাগে জনাবচোন। আৰু চাওক মাছখিনি ঢাকি দিছিলোঁ যে সেইকাৰণে অলপমান ভাপ খাই গ'লগৈ। এতিয়া মই ধুনীয়াকৈ এইখিনি মই এপিচ এপিচকৈ পলটাই দিছোঁ। এয়া দেখিছেনে কেনেকৈ ছিটিকিছে বা নক'ব আৰু। কচ মাছ আৰু চান্দা মাছ সঁচাকৈ বহুত দিগদাৰ। মাছ ৰেডি হৈ গ'ল ফ্ৰাই কৰি। এতিয়া মই এটা কেৰাহীত অলপমান তেল দি এয়া দেখিছে দি দিলোঁ অলপমান সৰিয়হ গুটি আৰু লগতে পিঁয়াজ দি ধুনীয়া কৰি মই এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। অলপমান গল্ডেন কালাৰ অহালৈকে মই পিঁয়াজখিনি ফ্ৰাই কৰি লোৱাৰ পাছত তাত যি মই মছলাখিনি পিচি থৈছিলোঁ সেইখিনি মই এতিয়া এড কৰি দিম। ইমান ছিটিকিছে নক'ব আৰু একদম। এইখিনি এতিয়া মছলাখিনি মই অলপমান ধুনীয়াকৈ প্ৰথমতে ফ্ৰাই কৰি ল'ম। আৰু এতিয়া তাত মই দি দিছোঁ 1 চামুচ হালধি পাউডাৰখিনি দি অলপ সময় মই এইখিনি ফ্ৰাই কৰি থাকিম। বহুতখিনি মানুহে কৈ থাকে যে মোক হিন্দীত বা নেপালীত ভিডিঅ' বনাব, কিন্তু ক'বলৈ মোৰ একো দিগদাৰ নহয়, কিন্তু ভিডিঅ'টো যেতিয়া মই এডিটিং কৰি থাকোঁ সেই সময়ত মই ক'বলৈ একেবাৰে নোৱাৰোঁ জানেনে। সেইকাৰণে মই প্লিজ মোক বেয়া নাপাব, মই অসমীয়াতে এডিটিং কৰি দিওঁ। তো একো মানে মোৰ এনেকুৱা ক'ব নোৱাৰাৰ কাৰণে এনেকুৱা প্ৰব্লেম। আৰু ইয়াত দি দিলোঁ মই এতিয়া বিলাহী কেইটামান, ইয়াতে ধুনীয়াকৈ এইখিনি মই ফ্ৰাই কৰি ল'ম। মানে এনেই মই মানুহৰ লগত কথা পাতিবলৈ পাৰোঁ, কিন্তু মানে এনেকৈ এডিটিং কৰোঁতে ক'বলৈ অলপমান দিগদাৰ পাওঁ। আৰু এয়া অলপমান পানী দি পেলাই এতিয়া এইখিনি ধুনীয়াকৈ মই এইখিনি শুকাবলৈ দিম। এতিয়া দেখিছে ইমান ধুনীয়াকৈ উতলি আছে থুপথুপকৈ। তাৰপিছতে এইখিনি মাছ আজি মই এতিয়া বনাম 7 পিচ মাছ লৈছোঁ আৰু বাকী মাছখিনি মই থৈ দিম কালিৰ কাৰণে। তো এইখিনি এতিয়া মই ধুনীয়া কৰি ৰেডি কৰি লওঁ মছলাখিনি। এই বিলাহীখিনি ধুনীয়াকৈ সিজালৈকে মই অলপমান সময় মছলাখিনি ফ্ৰাই কৰি থাকিম। আৰু মছলা যিমান ফ্ৰাই হয় তিমানহে সোৱাদ লাগে মই ভাবোঁ। আৰু কাৰ কি মন্তব্য সেইটো বাৰু মই নাজানো। আৰু যদি কোনে কেনেকৈ টাইপৰ বনায় মোক এবাৰ কমেণ্টত কৈ দিব। আৰু দেখিছেনে মছলাটো ধুনীয়াকৈ ফ্ৰাই গৈছে, বহুত ধুনীয়া গোন্ধ আহিছে। এতিয়া মই দিলোঁ নিমখ, কিয় মই এইখিনি অলপমান শুকান টাইপৰ বনাম যে সেইকাৰণে বেছিকৈ নিমখ মই দিয়া নাই। দালি বনাই থোৱা আছে আৰু এইখিনি মই চৰচৰি টাইপৰ বনাই দিম। এইখিনি এতিয়া মই ধুনীয়াকৈ মছলাখিনি তেতিয়া লাহে লাহে ওলোটাই মছলাখিনি মাছত লগাই দিম। আৰু লাহে লাহে কৰিব যাতে ভাঙি নাযায় পিচকেইটা, সেইকাৰণে মাছৰ পিচকেইটা ধুনীয়াকৈ শুকানকৈ কুৰকুৰকৈ ফ্ৰাই কৰি ল'ব লাগিব। তেতিয়াহে মানে এনেকৈ দিওঁতে ভাং নাখায়। আৰু তাৰ ওপৰতে মই অলপমান দি দিলোঁ ধনিয়া পাত।
দেখিছেনে কিমান ভাল লাগিছে ন যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক এটা কমেণ্ট কৰি দিব আৰু যদি মোৰ নতুন ইউটিউব চেনেলটো নতুনকৈ কোনোবাই চাই আছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই এবাৰ কমেণ্ট এটা কৰি দিব আজিলৈ মই ইমানতে ৰাখিলোঁ বাই বাই